ওয়েলকাম টু RH স্টাডি। আজি আমি নৱমমান শ্ৰেণীৰ 2 নম্বৰ লেসন বহুপদৰ অনুশীলনী 2.3 6 নম্বৰৰ পৰা অংকখিনি কৰিম। প্ৰথম প্ৰশ্নটো হ'ল -14x² - 13x + 12 বহুপদটো 2x + 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয়নে? সম্পূৰ্ণকৈ বিভাজ্য হয়নে নহয় এইটো আমি প্ৰমাণ কৰিবলৈ যদি বাঘে 0 ওলাই তেতিয়াহলে সম্পূৰ্ণকৈ বিভাজ্য হ'ব, আৰু যদি বাঘে 0 নোলাই তেতিয়াহলে সম্পূৰ্ণকৈ বিভাজ্য নহয়। আমি সেম আগৰ নিচিনা কৰিম। ধৰা হ'ল 2x + 3 = 0 বুলি ধৰিলো। তেতিয়া প্ৰথম তুমি 2x ৰাখি দিয়া, সংখ্যাটো হিফালে লৈ গ'লে প্লাছৰ আছে 3 ৰ আগত প্লাছ আছে, মাইনাছৰ 3 হৈ গ'ল। এতিয়া x = কিমান হ'ব? যেহেতু 2 x ৰ লগত পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব, মানে তলত বহিব -3। x ৰ মান কিমান পাইছে? -3। এতিয়া px কিমান ধৰিম? যেটো বহুপদটো আছে কিমান? -14x² - 13x + 12। এতিয়া মান বহাই দিয়া। x ৰ সলনি কিমান লিখিম? -3/2। ইফালে -14 ইনটু x ৰ সলনি লিখি আছো -3/2 হোল স্কয়ার -13 ইনটু -3/2 প্লাস 12। ক্যালকুলেশন কৰিছ? মাইনাসৰ 14 আছে ন, স্কয়ার থকাৰ কাৰণে মাইনাস উঠি গ'ল, ইনটু 3ৰ এই স্কয়ারটো 3ৰ ওপৰতো আছে ন, 3ৰ ওপৰত স্কয়ার হলে 3 3 গুণ 9, 2 ৰ ওপৰত স্কয়ার হলে 2 2 গুণ 4, মাইনাস এটো মাইনাস আৰু এটো মাইনাস পূৰণ কৰিলে প্লাস হৈ আছে ন, 13 আৰু 3 পূৰণ কৰিলে 3 13 গুণ 39, তলতে আছে কিমান? 2 প্লাস 12। এতিয়া আমি পূৰণ কৰি চাও, কটাকটি গলে 2 যাব দুবাৰ, 2 যাব 7 বাৰ। তে ওপৰত হৈছে 7 9 গুণ 63, মাইনাসৰ তলত আছে 2 প্লাস 39/2 প্লাস 12। তে লসাগু ললে কিমান হৈছে? লসাগু 2 লসাগু লম, কাৰণ 2 2 মিলি গৈছে ন, তেতিয়াহলে মাইনাসৰ 63 প্লাস 39 প্লাস এতিয়া ইয়াত আছে 12, তলত আছে 1 ন, 1 ৰ লগত 2 পূৰণ কৰিলে 12 2 হয়, তেতিয়াহলে এই 2 টোক ইয়াৰ লগত পূৰণ কৰা, কিমান হ'ব? 24। এতিয়া আমি যোগ কৰি চাও, 63 আছে মাইনাসৰ, ইয়াত 39 আৰু কিমান আছে? 24 মিলি কিমান আছে? মাইনাসৰ 63, ইয়াতো প্লাসৰ কিমান হৈছে? 63 হৈছে, ডিভাইডেড বাই 2। এতিয়া ওপৰত হৈ আছে 0, তলত হৈ আছে 2, 0/2 মানে 0। ইয়াত আমি লিখি দিও, যেহেতু বাঘে কিমান ওলাইছে? বাঘে 0 ওলাইছে, যেহেতু বাঘে সমান সমান 0, এতেকে আমি লিখি দিও, এতেকে 2x + 3 কমা দি তুমি px ও লিখিব পাৰিবা, কাৰণ px ৰ সলনি আমি কিমান লিখিছিলো চাচোন, আমি px ও লিখি দিলে হৈ যাব। px ৰ কাৰণে গোটেইখিনি বহুপদ লিখিছো, বা px নিলিখি বহুপদটো লিখি দিব পাৰিবা। মই শৰ্টকাট কৰাৰ কাৰণে px লিখি দিও। x + 2 px ৰ এটা উৎপাদক হয়নে নহয়? উৎপাদক, কাৰণ 0 ওলাইছে তেতিয়াহলে উৎপাদক হয়। তে 2 নম্বৰ কৰো। 2 নম্বৰ প্ৰশ্নটো হ'ল x - 7 ৰাহিটো x³ + 2x² - 3x + 4 বহুপদটো এটা উৎপাদক হয়নে পৰীক্ষা কৰা। সেম আগৰ নিচিনাই, যদি উৎপাদক হয় তেতিয়াহলে বাঘে 0 ওলাব, আৰু নহলে বাঘে কেতিয়াও 0 নোলায়। এতিয়া আমি ধৰা হ'ল ভাজকটোহে ধৰিম আমি, ধৰা হ'ল x - 7 = 0। তে x = কিমান হৈছে? 7 হৈ আছে। px ক কিমান ধৰিম? px = গোটেইখিনি ধৰা x³ + 2x² - 3x + 4। য'ত য'ত x আছে তেতিয়া 7 বহাই দিয়া। ইয়াত x ৰ সলনি 7 বহুৱালো, x ৰ ওপৰত কিউব আছে দি দিলো, প্লাস 2 ইনটু x ৰ সলনি 7 ওপৰত স্কয়াৰ আছে দি দিলো, মাইনাস 3 ইনটু 7 প্লাস 4। এতিয়া 7 ৰ ওপৰত কিউব হলে 7 ইনটু 7 ইনটু 7 মানে 343 প্লাস 2 ইনটু 7 ৰ ওপৰত স্কয়াৰ হলে 49 মাইনাস 7 3 গুণ 21 প্লাস 4। তে কৰো 343 প্লাস 2 ৰ লগত 49 পূৰণ কৰিলে 98 মাইনাস 21 প্লাস 4। এতিয়া প্লাসৰ কিমান আছে? প্লাসৰ টোটাল হৈ আছে 445, যোগ কৰিছ লাগিলে
3 4 3 98 আৰু কিমান 4 যোগ কৰিছে 3 আৰু 4 7 7 আৰু 8 যোগ কৰিলে 15 ৰ 5 থাকিব 1 4 আৰু 9 13 আৰু 1 14 ইয়াতে একদাৰ গতি হল -21 মাইনাস আছে এতিয়া 445 ৰ পৰা 21 গুছি গলে থাকিব কেন 424 থাকি আছে ইয়াত বাক্যে 0 ওলাইছে নেকি যেহেতু আমি লিখিব পাৰো যেহেতু বাক্যে not equal 0 এটো বাক্যে লিখিছো বাক্যে কিমান 0 হোৱা নাই এতেকে কি লিখিম x - 7 তে ডাইরেক্ট লিখো p x ৰ এটা উৎপাদক নহয় আকৰো কুলে বুজি পাইছা এতিয়া 7 নম্বৰটো কৰো 7 নম্বৰ প্ৰশ্নটো হল ax³ + 3x² + 5x - 4 আৰু x³ - 4x - a বহুপদ দুটাক x - 2 ৰে ভাগ কৰাত সমান ভাগহে পোৱা গল ইয়াৰ মান উলিয়াব কৈছে তে মতে কিবা ভাগহে কিন্তু সমান তেতিয়ালে এটোৰ ভাগহে যিমান হ'ব ইয়াৰ ভাগহে সমানে হ'ব আমি সলিউশন কৰি আছো ধৰা হল একেবাৰে সহজ পদ্ধতিত কৰি দিম ধৰা হল x - 2 = 0 তে x = কিমান হ'ব 2 হৈ আছে কাৰণ এটো মাইনাস আছে ইফালে গলে প্লাস হৈ যাব এতিয়া বুজি লবা যেহেতু কি কৈছে ভাগহে সমান কৈছে ন দুইটাৰ ভাগহে সমান আছে ঠিক এইখিনি সমান সমান এইখিনিৰ ভাগহে দুইটা সমান আছে তেতিয়া আমি লিখিব পাৰো ax³ + 3x² + 5x - 4 = x³ - 4x - a এতিয়া তুমি x ৰ সলনি যিমান পাইছে এটো বহুৱাই যোৱা a আছে লিখিলো x ৰ সলনি 2 বহুৱাব লাগে কিউব আছে দিলো প্লাস 3 * x ৰ সলনি 2 বহুৱালো ওপৰত স্কয়াৰ আছে দিলো প্লাস 5 * x ৰ সলনি 2 - 4 = ইয়াতো x ৰ সলনি 2 লিখি ওপৰত 3 আছে লিখি দিলো -4 * x ৰ সলনি 2 - a দিয়া সো ইয়াত a হৈ আছে ন তে 2 ৰ ওপৰত কিউব হলে কিমান হৈছে 8 হৈ আছে প্লাস 3 * 2 ৰ ওপৰত স্কয়াৰ হলে 2 2 গুণ 4 পিছত প্লাস 5 2 গুণ 10 -4 ইকুয়াল ইয়াৰ ওপৰত 2 ৰ ওপৰত কিউব হলে কিমান হৈছে 8 -8 - a এটো 8 কেনসেল হৈ আছে তে ইয়াত কিমান হৈছে 8a হিফালৰ -a আনিলে ইফালে প্লাস a প্লাস 4 3 গুণ 12 প্লাস 10 -4 ইকুয়াল ইকো নাই মানে 0 আছে তে আমি সংখ্যা কেইটা এটা সাইডত লৈ যাম কিমান হ'ব 9a সমান সমান তে সো 4 10 ৰ পৰা 4 গুছি গলে 6 থাকিব 6 আৰু 12 টোটাল হৈ আছে কিমান 18 দুইটাই প্লাস হৈছে ইফালে আহিলে মাইনাসৰ 18 হৈ আছে তে তুমি a ৰাখি দিয়া যেটো a 9 ৰ লগত পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব মাইনাসৰ 18 a ইকুয়াল কিমান হ'ল 9 যাব 18 ৰ ভিতৰত দুবাৰ ন মাইনাসৰ 2 এতেকে নিৰ্ণয় মান কি দিব পাৰা এতেকে নিৰ্ণয় মান a সমান সমান কিমান পাইছো -2 আকৰো সকলোৱে বুজি পাইছা কি পটছ মাই চেনেল থ্যাংক ইউ